নমস্কাৰ পৰীক্ষাৰ্থীসকল, ইউটিউব চেনেল PM কোচিং চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আনিছোঁ গণিত বিষয়ৰ লাভ আৰু লোকচানৰ অতি গুৰুত্বপূৰ্ণ 10টা প্ৰশ্নৰ উত্তৰ। সকলোৱে গুৰুত্ব সহকাৰে চাব আৰু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব দিবলৈ নাপাহৰিব। বলক পৰীক্ষাৰ্থীসকল প্ৰশ্নসমূহলৈ যাওঁ আৰু আলোচনা কৰোঁ। নমস্কাৰ পৰীক্ষাৰ্থীসকল, ইউটিউব চেনেল PM কোচিং চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আনিছোঁ গণিত বিষয়ৰ লাভ আৰু লোকচানৰ অতি গুৰুত্বপূৰ্ণ 10টা প্ৰশ্নৰ উত্তৰ। সকলোৱে গুৰুত্ব সহকাৰে চাব আৰু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব দিবলৈ নাপাহৰিব। বলক পৰীক্ষাৰ্থীসকল প্ৰশ্নসমূহলৈ যাওঁ আৰু আলোচনা কৰোঁ। প্ৰশ্ন 1। দোকানীয়ে ছাতি এটা 320 টকাত কিনি 380 টকাত বিক্ৰী কৰিলে তেওঁৰ শতকৰা লাভ হ'ব A 19.75%, B 18.75%, C 17%, C 19%, D 19%। ইয়াৰ উত্তৰ কেনেকৈ নিৰ্ণয় কৰিম? সমাধানটোলৈ চাওঁ। ছাতিটোৰ কিনা দাম যিহেতু দিয়া আছে 320 টকা আৰু বিক্ৰী দাম দিয়া আছে 380 টকা। লাভ কিমান হ'ব? যেতিয়া বিক্ৰীৰ দাম ডাঙৰ হ'ব, কিনা দামতকৈ যেতিয়া ডাঙৰ হ'ব, যেতিয়া বিক্ৰী দাম কিনা দামতকৈ ডাঙৰ হ'ব তেতিয়া লাভ হ'ব। লাভ কিমান হ'ব? 380 মাইনাছ 320 সমান 60 টকা। লাভ কিমান পালোঁ? 60 টকা। কিন্তু ইয়াত অকল লাভৰ পৰিমাণ উলিওৱা হ'লে 60 টকাটোৱে ইয়াৰ এনচাৰ হ'লহেঁতেন, কিন্তু লাভৰ শতকৰা হাৰ উলিয়াব কৈছে। এইকাৰণে আমি কি কৰিম? লাভৰ শতকৰা হাৰ উলিয়াম। লাভৰ শতকৰা হাৰ কেনেকৈ উলিয়াম? শতকৰা লাভ সমান লাভ ডিভাইড বাই কিনা দাম, অৰ্থাৎ কিনা দামৰ লগতে তুলনা কৰা হ'ব। লাভ ডিভাইড বাই কিনা দাম ইনটু 100%। লাভ যিহেতু পালোঁ 60 আৰু কিনা দাম যিহেতু পালোঁ 320 পূৰণ 100%। 0 0 টকা দি যাব, 60 আৰু 10ৰ মাজত পূৰণ কৰিলে 600 পাব আৰু 32ৰে হৰণ কৰিব লাগিব। কেনেকৈ কৰিম এইটো? 600টো আমি মাজত থৈ 32ৰে আমি হৰণ কৰিম। যিহেতু দুবাৰ নাযায়, একবাৰ যাব 32 × 32, 0 নামিলে 8, ইয়াত 5ৰ পৰা 3 গ'লে 2, 280। এতিয়া 8 বাৰ দিলোঁ, 8 2 16, 1 গ'লে 8 3 24, 1 25, 4 নামিলে পালে 7ৰ পৰা 5 গ'লে 2, দশমিক দিয়াৰ পিছত এটা 0 আহি গ'ল। আকৌ 7 দিলোঁ, 7 2 14, 4, 1 গ'লে 7 3 21, 22, 6 নামিলে ইয়াত 3 পৰা 2 গ'লে 1, আমি 0 এটা দিব পাৰোঁ। এতিয়া 5 দিলেই হ'ল, 5 2 10, 5 3 15, 16। এনেদৰে হৰণ কৰি ইয়াৰ উত্তৰ পাব পাৰি। প্ৰশ্ন 2। হেমাই এখন শাৰী 1240 টকাত কিনি পিছত 1147 টকাত বিক্ৰী কৰে। তেওঁৰ লোকচানৰ শতকৰা হাৰ হ'ব A 7.5%, B 8%, C 7%, D 9%। কেনেকৈ ইয়াৰ উত্তৰ নিৰ্ণয় কৰিম? চাওক সমাধানটোলৈ। শাৰীখনৰ কিনা দাম যিহেতু দিয়া আছে 1240 টকা, শাৰীখনৰ বিক্ৰীৰ দাম দিয়া আছে 1147 টকা। যিহেতু বিক্ৰীৰ দাম কিনা দামতকৈ সৰু, গতিকে লোকচান হ'ব। যেতিয়া বিক্ৰীৰ দাম কিনা দামতকৈ সৰু হ'ব তেতিয়া লোকচান হয়। লোকচান কিমান হ'ব? 1240 টকাৰ পৰা 1147 টকা যেতিয়া বিক্ৰী দিম, 93 টকা লোকচান হ'ল। কিন্তু ইয়াত লোকচানৰ শতকৰা হাৰ উলিয়াব লাগে। সেইকাৰণে কেনেকৈ উলিয়াম? লোকচানৰ শতকৰা হাৰ কেনেকৈ উলিয়াম? শতকৰা লোকচান সমান লোকচান ডিভাইডেড বাই কিনা দাম, সদায় কিনা দামৰ লগতে তুলনা কৰা হয়। লোকচানটো ওপৰত দিয়া হয় আৰু কিনা দামটো তলত দিয়া হয়। লোকচান ডিভাইড বাই কিনা দাম ইনটু 100%। যিহেতু লোকচানটো মই 93 দিয়া হৈছে আৰু কিনা দামটো 1240 টকা। 0 0 কাটি যাব, 93 লগত 10 পূৰণ কৰিলে 930 পাম। 124ৰে সেইটো হৰণ কৰিব লাগিব।
930টো আমি মাজত থ'ম আৰু ডিভাইডেড বাই 124ৰে ডিভাইড কৰিম 7 বাৰ যাব 7 4 গুণ 28ৰ 8 2 গ'লে 7 2 গুণ 14 14 2 16 1 গ'লে 7 গুণ থাকে 8 2 নামিলে ইয়াত 3 পাই একেটা ধাৰ লৈছে 2 12 পাছ হৈ গ'লে 6 60 হৈ গ'লে পইণ্ট আহি গ'ল 0 এতিয়া 5 বাৰ যাব 5 4 গুণ 20 2 গ'লে 5 গুণ 9 11 12 1 গ'লে 5 বা 6 7.5% পালোঁ এনেদৰে ইয়াৰ শুদ্ধ উত্তৰ উলিয়া কুৱেশ্যন 3 এখন চাইকেল 2000 টকাত কিনি 8% লাভত বিক্ৰী কৰিলে বিক্ৰী দাম হ'ব A 2060 B 2160 C 2200 D 2260 চ' ইয়াৰ শুদ্ধ উত্তৰ কেনেকৈ পাম সমাধানটো লৈ চাওঁ চাইকেলখনৰ কিনা দাম 2000 টকা দিয়া আছে লাভ 100 টকাত 8 টকা লাভ হয় এতেকে 2000 টকাত কিমান লাভ হ'ব 100 টকা যদি 8 টকা লাভ হয় 2000 টকাত পূৰণ কৰিলে হ'ল 100 ভাগৰ 8 পূৰণ 2000 শূন্যটা কাটি যাব 8 2 গুণ 16 8 2 9 শূন্য 8 আৰু 20 টো পূৰণ হ'ব কিমান পাব 160 পালোঁ এতিয়া 160 টো লাভ পালোঁ এতেকে বেচা দাম কিমান হ'ব যেটো লাভ পালোঁ আৰু কিনা দাম পালোঁ 2000 লাভটো ইতিমধ্যে পালোঁ 160 যেটো লাভটো যোগ কৰিলেহে বেচা দাম পাম একাৰণ 2000 লগত 160 যোগ কৰিলে 2160 পালোঁ হয় এনেদৰে চাইকেলখনৰ বিক্ৰী দাম উলিয়াব পাৰোঁ ইয়াৰ উত্তৰ বি টো হ'ব ইয়াৰ উত্তৰ কুৱেশ্যন 4 10টা কলমৰ দাম 14 টকা কলমৰ কিনা দামৰ সমান হ'লে লাভৰ শতকৰা হাৰ হ'ব A 30% B 44% C 40% D 50% কুৱেশ্যনটো ভালদৰে পঢ়িব লাগে 10টা কলমৰ দাম 14 টকা কলমৰ কিনা দামৰ সমান হ'লে লাভৰ শতকৰা হাৰ হ'ব কেনেকৈ ইয়াৰ শুদ্ধ উত্তৰ উলিয়াম সমাধানটো লৈ চাম ধৰা হ'ল প্ৰতিটো কলমৰ কিনা দাম x টকা প্ৰতিটো কলমৰ কিনা দাম মানে এটা কলমৰ কিনা দাম আমি x টকা ধৰিছোঁ এতেকে 14টা কলমৰ কিনা দাম কিমান হ'ব 14x যেহেতু প্ৰশ্নমতে কি কৈছে 10টা কলমৰ বিক্ৰী দাম কিমান হ'ব 14x 10টা কলমৰ বিক্ৰী দাম 14x যেহেতু 10টা কলমৰ দাম 14 টকা কলমৰ কিনা দামৰ সমান হ'ল হয় সেইকাৰণে 10টা কলমৰ বিক্ৰী দামটো কাৰ লগত সমান হ'ব 14টা কলমৰ কিনা দামৰ লগত সমান হ'ব এতেকে এটা কলমৰ বিক্ৰী দাম কিমান হ'ব 10 তললৈ আহিব 14x / 10 এটা কলমৰ দাম হ'লে উলিয়াবলৈ হ'লে কি কৰিম 14x ওপৰত থাকিব 10 তললৈ আহিব চ' এনেদৰে ইয়াৰ এটা কলমৰ কিনা দামটো আমি পাই ললোঁ তাৰ পাছত নেক্সট ষ্টেপটো কি হ'ব এটা কলমৰ বিক্ৰী দাম কি হ'ব এটা কলমৰ যেটো বিক্ৰী দাম পালোঁ 14x / 10 আকৌ এটা কলমৰ বিক্ৰী কৰিলে লাভ পাম কিমান 14x / 10 - x এটা কলমৰ দামটো যদি বিয়োগ কৰি দিম বিক্ৰী দামৰ লগত যদি এটা কলমৰ কিনা দামটো যদি বিয়োগ কৰি দিম লাভ পাম হেতু আমি ভাঙিলে কি পাম 10 xৰ তলত যেটো একো নাই মানে কি আছে এটা এক আছে ইয়াৰ যেটো 1 এটা আছে একাৰণ 10 আৰু 1 লহাগু 10 পালোঁ 14x 1 10 গুণ 10 10 এৰে x লগত 10x পূৰণ কৰি দিলোঁ 14x লগত 10x গ'লে 4x / 10 হেতু কাটকুট কৰিলে কি হ'ব 2 2 গুণ 4 2 5 গুণ 10 twice x / 5 টকা পালোঁ এতিয়া লাভৰ শতকৰা হাৰ যেটো আমাক লাগে লাভৰ শতকৰা হাৰ এটা কলম বিক্ৰী কৰি লাভ পালোঁ কিমান 5 ভাগৰ twice x 5 ভাগৰ twice x / এটা কলমৰ কিনা দাম দামটো x আছিলে চ' কিনা দামৰ লগতে সদায় লাভৰ অথাংশটো হ'ব সেইকাৰণে লাভ twice x / 5 / x কিনা দামটো এটা কলম বিক্ৰী কৰোঁতে লাভ আৰু এটা কলমৰ কিনা দাম x চ' এইটো ডিভাইড কৰি দি পিনি 100% পূৰণ কৰিব লাগে
ইয়াত কি হ'ব 5টো যেটো তলৰ হয় 5টো যেটো তলৰ হয় 5 * x 5টো x লগত পূৰণ হ'ব x কাটি যাব 5 এৰে এটো কাটি 20 বাৰ যাব দেখে 2 আৰু 20 পূৰণ কৰি দিয়াৰ পিছত কি হ'ব 40%. সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব 40%. সো ইয়াৰ শুদ্ধ উত্তৰ C 40%. সো এনেদৰে ইয়াৰ শুদ্ধ উত্তৰ কৰিব পাৰো প্ৰশ্ন 5 যদি কষ্ট প্ৰাইস 135 টকা লোকসান 5% তেন্তে বিক্ৰী দাম কিমান হ'ব A 128.25 B 128 C 130.25 D 127 ইয়াৰ শুদ্ধ উত্তৰ কেনেকৈ পাম 100 টকাত যেটো লোকসান হৈছে 5 টকা 100 টকা লোকসান হৈছে কিমান 5 টকা এটো দিয়া আছে 1 টকাত কিমান হ'ব 100 টো আমাৰ তললৈ যাবই 5 ভাগৰ 5/100 টকা এটাকে 135ত কিমান লোকসান হ'ব 135ত কিমান লোকসান হ'ব 5/100 ৰ লগত 135 পূৰণ কৰিলে হ'ল 5 20 100 135ক 20 এৰে হৰণ কৰিলে আমি কি পাম 6.75 পাম 135 20 এৰে ডিভাইড কৰিলে আমি কিমান পাম 6 দুগুণ 12 6 0 5 1 পয়েন্ট আহিলো 0 এটা কিমান পাম 7 7 দুগুণ 14 10 নামি আহিলে আমি 0 দিব পাৰো 5 দুগুণ 10 ঠিকই আছে 6.75 আমি এটা বিক্ৰী দাম কেনেকৈ পামগে কিনা দামৰ পৰা লোকসানটো বিক্ৰী কৰিলে আমি বিক্ৰী দাম পাম 128 টকা 25 পইচা ইয়াৰ বিক্ৰী দাম হ'ব যেহেতু ইয়াত লোকসান হৈছে এই কাৰণে আমি কিনা দামৰ পৰা লোকসানটো বিক্ৰী কৰি দিলে আমি বিক্ৰী দাম পাই যাম প্ৰশ্ন 6 এটা বস্তুৰ কিনা দাম 500 টকা কিমান দামত বিক্ৰী কৰিলে 10% লাভ হ'ব এ দিছে 450 টকা বি 500 টকা সি 550 টকা ডি 560 টকা ইয়াৰ শুদ্ধ উত্তৰ কেনেকৈ পাব পাৰিম সমাধানটো লৈ যাও বস্তুটোৰ কিনা দাম 500 টকা শতকৰা লাভ 10% শতকৰা লাভ 10% মানে 100 টকা লাভ 10 টকা এটাকে 1 টকাত কিমান লাভ হ'ব 100 টো তললৈ যাব আৰু 10 টো ওপৰত থাকিব মানে 100 ভাগৰ 10 টকা 1 টকাত যেটো লাভ এটাকে 500 টকাত কিমান লাভ হ'ব 1 টকাত যেটো লাভ পালো 100 ভাগৰ 10 এটাকে 500 টকাত কিমান লাভ পাব 500 টকাৰ লাভ 100 ভাগৰ 10 পূৰণ 500 ইয়াৰ দুটা শূন্য কাটি গল 50 পালো কিমান পালো 50 পালো শূন্য শূন্য দুটা কাটি গল 5 10 গুণ 50 একটো তলত একটো ঢাকি দৰকাৰ নাই 5 পূৰণ 10 5 10 গুণ 50 টকা পালো এটাকে বস্তুটোৰ বিক্ৰী দাম কিমান হ'ব লাভটো যদি কিনা দামৰ লগত যোগ কৰি দিব তেতিয়াহে এটো বিক্ৰী দাম পাম 50 টকা লাভত বিক্ৰী কৰিলে কিনা দাম আছে কিনিছিলে বস্তুটো 500 টকাত এটাকে ইয়াৰ টেকেটৰ বিক্ৰী দাম কিমান হ'ব 500 পূৰণ 50 মানে 550 টকা তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব সি 550 টকা সো এনেদৰে ইয়াৰ শুদ্ধ উত্তৰ পাব পাৰো কোৱেশ্চন 7 এটা হাতগড়ি 20% লাভত বিক্ৰী কৰা হ'ল যদি লাভ 50 টকা হয় তেন্তে বিক্ৰী মূল্য কিমান এ দিছে 80 বি 120 সি 300 ডি 100 ইয়াত আমি বিক্ৰী মূল্য ওলাব লাগে আমি বিক্ৰী মূল্য কেনেকৈ পাম সদায় কিনা দাম উলিয়াবলৈ চেষ্টা কৰিম ইয়াৰ শুদ্ধ উত্তৰ কেনেকৈ পাম সমাধানলৈ যাও আমি জানো যে লাভৰ শতাংশ সমান লাভ ডিভাইড বাই কিনা দাম ইনটু 100% তো এই ফৰ্মুলাৰ দ্বাৰা আমি কিনা দামটো পাই লওঁ লাভৰ শতাংশ দিছে লাভ দিছে আমি কিনা দাম পাম লাভৰ শতাংশ দিছে 20% লাভৰ শতাংশ আমি কিমান দিলো এই 20% দিলো সমান লাভ কিমান দিছে 50 টকা
সেই 50 টকাটো আমি ইয়াত বঢ়াই দিলোঁ আৰু কিনা দাম আমি উলিয়াব চেষ্টা কৰিম আৰু 100%টো এনেকৈ আছে 100% দি দিলোঁ 100%ৰ পাৰ্চেণ্টেজ উঠি যাব যিহেতু সমান চিনত একে চিন আছে আৰু ইয়াৰ পৰা 0 কাটি যাব 2 গুণ 2 2 5 গুণ 10 এনেদৰে কাটি দিব পাৰোঁ ডাইৰেক্ট এতিয়া কিনা দামটো যেটো তলত আছে সেইকাৰণে বৰ্জপূৰণ কৰিলোঁ কিনা দাম এগুণ কিনা দাম আৰু 5 আৰু 50 টো ইয়াত পূৰণ হৈ গ'ল 5 50 250 5 5 গুণ 25 5 শূন্য 250 পালোঁ দেখে কিনা দাম পালোঁ 250 এনেকৈ বিক্ৰী মূল্য কিমান হ'ব 250 লগত 50 যেটো লাভটো সেইটো যোগ কৰিলে আমাৰ ইয়াৰ হাত গৰিটো বিক্ৰী মূল্য পালোঁ 300 পালোঁ ইয়াৰ শুদ্ধ উত্তৰ কিমান হ'ব চি 300 পোনপ্ৰথমে আমি কিনা দামটো উলিয়াই ল'লোঁ সেই ফৰ্মুলাৰ পৰা কিনা দাম পোৱাৰ পিছত যেটো লাভ 50 টকা হৈছে এই কাৰণে কিনা দামৰ লগত লাভটো যোগ কৰিলেহে বিক্ৰী দামটো পাব কিমান টকাত বিক্ৰী কৰিছিলে 300 টকাত বিক্ৰী কৰিলে লাভটো দিছে 50 টকা আৰু কিনা দামটো পালোঁ 250 টকা সো এনেদৰে এটা বস্তুৰ বিক্ৰী মূল্য পাব পাৰোঁ প্ৰশ্ন 8 ঘড়ী ব্যৱসায়ী এজনে 8% লাভ কৰিবলৈ ঘড়ী এটা 540 টকাত বিক্ৰী কৰে ঘড়ীটোৰ কিনা দাম কিমান এ দিছে 550 বিত 540 চিত 500 আৰু ডিত 545 ইয়াৰ শুদ্ধ উত্তৰ কেনেকৈ পাম পৰীক্ষাৰ্থীসকল বলক সমাধানটো লৈ যাওঁ আমি জানো যে লাভৰ শতাংশ সমান লাভ ডিভাইড বাই কিনা দাম সেই ফৰ্মুলাটোৰ দ্বাৰাহে আমি কিনা দাম পাবলৈ চেষ্টা কৰিম লাভৰ শতাংশ 8% আমি দি দিলোঁ লাভ যেটো লাভটো আমি কেনেকৈ পাম বিক্ৰী দাম মাইনাছ কিনা দাম লাভ সদায় বিক্ৰী দামটো আগত থাকিব বিক্ৰী দামৰ পৰা কিনা দামটো বিক্ৰী লাভ পাই যাম সো বিক্ৰী দাম মাইনাছ কিনা দাম লাভৰ জেগাত কি দিব লাগে বিক্ৰী দাম মাইনাছ কিনা দাম দি দিব আৰু কিনা দামটো তলত থকা কিনা দামটো এনেকৈ থাকিব পূৰণ 100% ইয়াৰ পাৰ্চেণ্টেজ উঠি যাব 8 থাকিব আৰু ওপৰত বিক্ৰী দাম মাইনাছ কিনা দাম থাকিব তলত কিনা দাম থাকিব ইনটু 100 ফাৰ্স্ট স্টেপটো এনেদৰে কৰিব নেক্সট স্টেপ কি হ'ব এতিয়া নেক্সট স্টেপ কি হ'ব 8 টো এনেকৈ আছে আৰু যেটো বিক্ৰী দাম দিয়া আছে 540 ঘড়ীটোৰ বিক্ৰী দাম 540 আমি ইয়াত 540 টো বঢ়াই দিলোঁ মাইনাছ কিনা দাম যেটো আমি কিনা দাম উলিয়াব লাগে কিনা দাম দিয়া নাই এতিয়া বৰ্জপূৰণ কৰি দিলোঁ কিনা দামটো তলত থকা কিনা দামটো 8 ৰ লগত পূৰণ হ'ব হেইটো 8 ৰ লগত পূৰণ হ'ব 8 আৰু কিনা দাম পূৰণ হ'লে 8 কিনা দাম সমান 100 টো 540 ৰ লগত পূৰণ হ'ব আৰু 100 টো দুইটাৰ কাৰণে আছে 540 ৰ কাৰণে আছে 540 ৰ লগত পূৰণ কৰিলে কি হ'ব 54000 হ'ব কিমান হ'ব 54000 পাম আৰু 100 টো কিনা দামৰ লগত পূৰণ হ'ব মাইনাছ 100 কিনা দাম ইয়াৰ লগতো পূৰণ হ'ব 100 কিনা দাম 100 আৰু কিনা দাম পূৰণ কৰিলে 100 কিনা দাম এতিয়া আমি কি কৰিম কিনা দাম পালে আমি লৈ যাম মাইনাছ 100 কিনা দামটো আমি বাওঁ পালে লৈ আহিলোঁ ইয়াত মাইনাছ আছিল ইয়াত প্লাছ হৈ গ'ল 8 কিনা দাম প্লাছ 100 কিনা দাম সমান ইয়াত ৰাইট সাইডত কি থাকি গ'ল 54000 অকলে থাকি গ'ল এইটো যোগ কৰিম যেটো কিনা দাম একে হৈ আছে 108 কিনা দাম পালোঁ কিমান পালোঁ 108 কিনা দাম পালোঁ সমান 54000 এটা আমি কিনা দাম লাগে যেটো কিনা দামটো অকলে থৈ দিলোঁ 108 টো যেটো কিনা দামত পূৰণ হৈ আছিলে ৰাইট সাইড লৈ গ'লে কি হ'ব হৰণ হৈ গুচি যাব 54000 ডিভাইড বাই 108 এটা ইয়াৰ পৰা হৰণ কৰা হয় 500 টকা পাম আপোনালোকেও হৰণ কৰি চাব 500 টকা ইয়াৰ এনসাৰ ওলাব এনেদৰে আমি কিনা দাম পাব পাৰোঁ সো ইয়াৰ শুদ্ধ উত্তৰ কিমান হ'ব চি 500 টকা ইয়াৰ শুদ্ধ উত্তৰ কিমান হ'ব চি 500 টকা কুৱেশ্যন 9 যদি কিনা দাম ইছটো বিক্ৰী দাম সমান 4:3 তেন্তে লাভ বা লোকচান নিৰ্ণয় কৰা এ দিছে 25% লোকচান বি 25% লাভ চি 40% লোকচান ডি 40% লাভ ইয়াৰ শুদ্ধ উত্তৰ কেনেকৈ পাব পাৰিম সমান্তৰাললৈ যাওঁ ধৰা হ'ল কিনা দাম per x যেটো অনুপাত দিয়া আছে 4:3 কিনা দাম per x
বেচা দাম 3x, যিহেতু কিনা দাম ডাঙৰ হৈছে কাৰণ লোকচান হ'ব, লোকচান কিমান হ'ব 4x মাইনাছ 3x, x লোকচান পালোঁ, কিমান টকা পালোঁ x টকা লোকচান পালোঁ। এতেকে শতকৰা লোকচান কিমান হ'ব x ডিভাইড বাই কিনা দাম, সদায় কিনা দামৰ লগতে অনুপাত হ'ব। লোকচান ডিভাইড বাই কিনা দাম x ডিভাইড বাই 4x ইনটু 100%, x কাটি যাব 4ৰে 25 বাৰ যাব, 425 যাৰ 100, এতেকে 25% লোকচান হৈ গ'ল। চ' এনেদৰে ইয়াৰ শুদ্ধ উত্তৰ পাব পাৰোঁ। কুৱেশ্যন 10, 1200 টকা মূল্যৰ শাৰী এখন প্ৰণীতাই 5% লোকচানত বৰ্ণালীলৈ বিক্ৰী কৰিলে। বৰ্ণালীয়ে 10% লোকচানত বিক্ৰী কৰিলে পূজালৈ। পূজাই শাৰীখন কিমান দামত কিনিলে? ইয়াৰ শুদ্ধ উত্তৰ কেনেকৈ পাম? সমাধানটোলৈ যাওঁ। 100 টকাৰ লোকচান 5 টকা, যেহেতু 5% লোকচান হৈছে সেইকাৰণে 100 টকাত 5 টকা লোকচান হৈছে। এতিয়া 1200 টকাত কিমান লোকচান হ'ব? 100টো তলত আহিব আৰু 5ৰ ওপৰত থাকিব পূৰণ 1200, সেইটো কাটি যাব, দুটা শূন্য কাটি যাব, 5 12 60 টকা লোকচান হৈ গ'ল। যদি 100 টকা লোকচান 5 টকা হ'লে 1200 টকাত 60 টকা। এতেকে বিক্ৰী দাম পাই গ'লোঁ। বিক্ৰী দামটো কেনেকৈ পাই গ'লোঁ? কিনা দামৰ লগত বিয়োগ কৰিব লাগিব। যিটো 60 টকা লোকচান হৈছে 1140 টকা প্ৰণীতাই বৰ্ণালীলৈ বিক্ৰী কৰিলে। 1140 টকা বিক্ৰী দাম পালোঁ। গতিকে বৰ্ণালীয়ে প্ৰণীতাক 1140 টকা দিব লাগিব। সেইটো আকৌ বৰ্ণালীৰ কিনা দাম হৈ গ'ল। বৰ্ণালীৰ কিনা দাম কিমান হ'ব? এই বিক্ৰী দামটোৱে হ'ব 1140 টকা। যিহেতু 60% লোকচানত বিক্ৰী কৰিছিলে 1140 টকা বিক্ৰী কৰা হ'ল। সেই একেই পৰিমাণটো কি হ'ব? বৰ্ণালীৰ কিনা দাম হ'ব, কাৰণ বৰ্ণালীয়েও 1140 টকা প্ৰণীতাক দিব লাগিব। চ' বৰ্ণালীৰ কাৰণে কিনা দাম কিমান পালোঁ? 140। ইয়াৰ নেক্সট ষ্টেপ কেনেকৈ পাম? ইয়াৰ নেক্সট ষ্টেপ 100 টকাৰ লোকচান 10 টকা আকৌ লোকচান কৰি বিকিছে বৰ্ণালীয়ে। এতেকে 1140ত কিমান লোকচান হ'ব? 100 ভাগৰ 10, 100টো তলত আহি যাব, 100 ভাগৰ 10 পূৰণ 1140, শূন্য শূন্য কাটি গ'ল, সেইটো 114 টকা পালোঁ। 10% যেতিয়া লোকচান কৰে, 100ত যদি 10% লোকচান কৰে যে 1140ত কিমান লোকচান হ'ব? 114 টকা লোকচান হ'ব। শূন্য শূন্য কাটি গ'লোঁ, শূন্য শূন্য কাটি গ'ল, শূন্য শূন্য কাটি গ'ল, এতিয়া 114 থাকিল। এতিয়া বিক্ৰী দাম কিমান পালোঁ? কিনা দাম আছিলে 1140 টকা মাইনাছ 114 টকা। পূজালৈ বিক্ৰী কৰি দিছিলে, সেইকাৰণে 1026 টকাহে পালে। সেইটোৱে কাৰ কিনা দাম হ'ব? পূজাৰ কিনা দাম হ'ব 1026 টকা। চ' 10% লাভ লোকচানত যিটো বিক্ৰী কৰিলে, সেইকাৰণে বৰ্ণালীয়ে পূজাৰ পৰা কিমান পালে? 126 টকা পালে। আকৌ সেই পইচাটো কি হ'ব? পূজাৰ কিনা দাম হ'ব, কাৰণ পূজাই বৰ্ণালীক দিলে 1026 টকা। চ' এনেদৰে পূজাৰ কিনা দাম পাই গ'লোঁ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব D, 1026 টকা।